যে অখিল গগৈ ডাঙৰীয়া সদায় মানে এটা বিতৰ্ক সৃষ্টি কৰি থাকে বিধানসভাত আজিও কৰিছে এইবিলাক হলে আমি ডেফিনেটলি এটা কাউন্টাৰ দিম ফালতু এটা কথা লৈ আমি কিয় কম বাকি এমএলএ বিলাক যোনে আপুনি কৈছে যে মানে বিতৰ্কত যায় তেওঁলোকৰ নিশ্চয় ৰিজন আছে কোনো এটা ভাল কথা লৈ বিতৰ্কত গৈছে কিন্তু আমি মানে এতিয়া মানে বিতৰ্কটো নাই আমাৰ ইয়াত তো মোদী ডাঙৰীয়া কৈছে मोदी ने अगर ना बोल दिया तो ये हाँ नहीं होगा তেতিয়া মই ভাবিলো বাপৰে ইমান প্ৰাউডি মানুহজন কি হ'ব নেক্সট আৰু তাৰ পিছত গম পালো যে এই যে ন্যাশনাল কাউন্সিল যেটো চলিছিলে এই ন্যাশনাল কাউন্সিলটো মানে আপোনাৰ এটা ৰেস্ট্ৰিকশন মানে যদি মিডিয়াত কয় তেনেহলে অকল অৰুণ জেটলি তেও এন্ট্ৰাস কৰি দিছিলে তেও ক'ব পাৰিব বাকি বিলাকে ক'লে মানে পাৰমিশনটো ল'ব লাগিব हेलो হ্যাপি ইউনিভার্সিটি বাইদেউ थैंक यू सो मच थैंक यू দাদা আমার পডকাস্টত হইছে নন পলিটিক্যাল পডকাস্ট ओके পডকাস্টৰ আমাৰ এটা ৰাউন্ড আছে দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে अच्छा ভাল গুণ হলো হি ইজ ভেরি কেয়ারিং and he considers the society and its work to be his priority. Okay. Aru Beagun? Beagun is very difficult to say actually. Beagun is like at times he cannot control his temperament. He is a perfectionist and when he sees things not going his way, he gets irritated. Okay. আচ্ছা আজিৰ দিনটো যে আপোনাৰ ওচৰত নাই আপুনি কিবা কমপ্লেইন কৰা নাই নে? নহয়. Actually this is the first time he is out of station. Okay. So and like when he is into politics for so many years and since I knew this so I had to be adjusted with this. Okay. আজি অন ক্যামেৰা দাদা আপোনাক কিবা এটা ক'ব দাদা আপুনি অন ক্যামেৰা কক আজি আপোনালোকৰ হ্যাপি এনিভাৰ্সাৰি বুলি কিবা এটা কক আপোনাৰ ক্যামেৰা মইতো উইশ আগতেই কৰি দিছিলো এটি অন ক্যামেৰা এনিৱে এটি মানে তাই মানে বহুত সাপোৰ্টিং হয় আৰু তাই কেয়াৰিং বুলি কৈছে সি ইজ অলসো ভেৰি কেয়াৰিং তো মই এটি কম আৰু আমাৰ দাম্পত্য জীৱন তাতে সুখী হয় এটো কাৰণে ৰাজ্যক যাতে আমাৰ মানে আশীৰ্বাদ দিয়ে এটো থ্যাংক ইউ সো মাচ থ্যাংক ইউ রুমলি Thank you. দাদা ওয়েলকাম টু নন পলিটিক্যাল পডকাস্ট থ্যাংক ইউ সো মাচ কি খবৰ দাদা বস ভালেই চলি আছে বহুত দিনৰ মূৰত লগ পালো আমাৰ ইচ্ছা আছিল ইয়াত আহাৰ কাৰণে কিন্তু টাইমটো নিমিলে যে এটো কাৰণে অলপ লেট হৈ গ'ল হ্যাপি ইউনিভাৰ্সিটি দাদা আজি আপোনালোকৰ হ্যাপি ইউনিভাৰ্সিটি আপুনি আজি গুৱাহাটীত আছে হয় কি ক'ব যে এটো ফাৰ্স্ট টাইম হল যে মই মানে মোৰ মিছেছৰ লগত নাই আৰু ই শিলচৰ আছে মই ইয়াতে আছো অলপ বেয়া লাগি আছে আৰু এবাৰ ফাৰ্স্ট টাইম চাগে মিছ হ'ব এটো ফাৰ্স্ট টাইম মিছ হ'ল হয়তো ফাৰ্স্ট তাই মানে স্কুলত চাকৰি কৰে ডন বস্কো স্কুলৰ টিচাৰ হয় তো ছুটি নাই এটো কাৰণে আহিব পৰা নাই আপোনাক ফোন কৰি কিবা কৈছে যে মোৰ বছৰৰ এটা দিন আপুনি নাহিলে এনে মানে তাইৰ কোনো গ্ৰিভেন্স নাই আৰু হি মানে সদায় মোক মানে এটা সাপোৰ্ট কৰি থাকে ভেৰি সাপোৰ্টিং আমি পডকাষ্টত বহুত কথা পাতিম প্ৰথমে আমি ফোন কলটো লৈ লওঁ কাৰণ যেহেতু আপোনালোকৰ আজি ইউনিভাৰ্সিটি প্ৰথমে আমি ফোন কলটো লৈ লওঁ যে আজিৰ দিনত আপোনাৰ ভাল গুণ কি বেয়া গুণ কি কয় আপুনি এটা ফোন লগাই দিয়ক মনত অকমান দুখ আছে বছৰ এটা দিন আহে যদি এই দিনটো আপুনি নাথাকে লাউড স্পিকাৰ দিব Hello. রুমলি আমি একটা নন পলিটিক্যাল ইয়েতে চ্যানেলে স্টুডিওতে আছি সো দে ওয়ান্ট টু টক টু ইউ তো আমি দিয়ার তারে হ্যালো Hello. হ্যাপি ইউনিভার্সিটি বাইদেউ Thank you so much. Thank you.
দাদা আমাৰ পডকাষ্টত হৈছে নন পলিটিকেল পডকাষ্ট Okay. পডকাষ্টৰ আমাৰ এটা ৰাউণ্ড আছে দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে Acha. ভাল গুণ হলো he is very caring and he considers the society and its work to be his priority. Okay. আৰু বেয়া গুণ Byagun is very difficult to say actually. Byagun is at times he cannot control his temperament. He is a perfectionist and when he sees things not going his way, he gets irritated. Okay. আচ্ছা আজিৰ দিনটো যে আপোনাৰ ওচৰত নাই আপুনি কিবা কমপ্লেইন কৰা নাই নে নহয়. কি Actually this is the first time he is out of station. Okay. And when he is into politics for so many years and since I knew this so I had to be adjusted with this. Okay. আজি অন ক্যামেৰা দাদা আপোনাক কিবা এটা ক'ব দাদা আপুনি অন ক্যামেৰা কক আজি আপোনালোকৰ হ্যাপি এনিভাৰ্সাৰি বুলি কিবা এটা কক আপোনাৰ ক্যামেৰা মইতো উইশ আগতেই কৰি দিছিলোঁ এটি অন ক্যামেৰা এনিৱে এইটো মানে তাই মানে বহুত ছাপৰ্টিং হয় আৰু তাই কেয়াৰিং বুলি কৈছে সি ইজ অলছ' ভেৰি কেয়াৰিং তো মই এটোই কম আৰু আমাৰ দাম্পত্য জীৱন তাতে সুখী হয় এইটো কাৰণে ৰাজ্যক যাতে আমাৰ মানে আশীৰ্বাদ দিয়ে এইটোই থ্যাংক ইউ সো মাচ থ্যাংক ইউ ৰুমলি Thank you. আজি আমাৰ পডকাষ্টৰ এনেকৈ ফাৰ্ষ্ট টাইম এটা আমিও ৰেকৰ্ড কৰিলোঁ আপোনাৰো ৰেকৰ্ড দিনটো কেনেকৈ বিজি থাকে অকণমান কওক চাওক দিনটো মানেতো এতিয়াতো MLA হোৱাৰ পিছত মানে টাইমেই নাই কোনে যদি ভাবে যে মই কাম কৰিম তেনেহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অধীনত 24 আৱাৰ্ছটোও কম হ'ব যদি আপুনি ভাবে যে মই ঠিক আছে মই লাহে লাহে কৰিম তেনেহ'লে বেলেগ কথা আৰু যদি ডেভেলপমেণ্টৰ কাৰণে কয় তেনেহ'লে আপোনাৰ কাৰণে কিন্তু 24 আৱাৰ্ছও কম আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী যোনে কেপ্টেইন হয় হি ইজ লাইক মানে কি ক'ম আৰু মানে বাপকৰ নিচিনা এটা গাইড কৰি থাকিব সদায় গাইডেঞ্চ দি থাকে অকল মোক নহয় মানে গুটি কেইজন MLA বিৰোধী পক্ষকো এনেকৈ গাইড কৰি থাকে তো এইটো কাৰণে দিনটোতো বিজি থাকাই হয় ৰাতিপুৱা উঠে কেতিয়া আপুনি মই মানে ট্ৰাই কৰোঁ আমাৰ ইলেকশ্যন মানে MLA হোৱাৰ আগতে আমি অলপ মানে হেল্থ কনচিয়াছ আছিলোঁ এতিয়া মানে টাইমটো নমিলে কিন্তু মানে ট্ৰাই কৰোঁ 6 to 7ৰ ভিতৰত আৰু 5 কিলোমিটাৰমান ৱাকিঙৰ কাৰণে সদায় ট্ৰাই কৰি থাকোঁ হয়নে সদায় হয়নে কেতিয়া কেতিয়া মানে প্ৰব্লেম হয় কাৰণ আপোনাৰ সমষ্টিটো অলপ ডাঙৰ সমষ্টি আৰু বহুত পুৰণি চহৰ আমাৰ এইটো যদি ভালকৈ আপুনি কাম কৰিব লাগে তেনেহ'লে আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ আৰু আমাৰ ৱাৰ্কাৰবিলাক যিমান আছে তেওঁলোকক মানে উৎসাহ দিয়াৰ কাৰণে কেতিয়া কেতিয়া মই ৰাতি মানে গৈ কামবিলাক চাওঁ সেইটো কাৰণে অলপ ৰাতি 1 বজাত 2 বজাতো যাব লগা হয় তাৰমানে নেক্সট দিনাখন আপুনি মানে মৰ্ণিঙত মানে উঠিব নোৱাৰে এনেই নৰ্মেলি আপুনি ৰাতি টোপনি আহে কেতিয়া তাৰমানে চাওক মানে টিপনিৰ মোৰ প্ৰব্লেম আছে এটা সদায় টেনশ্যন থাকে যে আজিৰ দিনটো গ'ল কালি কেনেকৈ কি কৰিম আৰু টাইমটো শ্বৰ্ট এইটো টাইমৰ ভিতৰত কেনেকৈ কি ডেভেলপমেণ্ট আমি কৰিব পাৰোঁ এইটোৱেই চিন্তা সদায় থাকে আৰু এইটো আমাৰ নহয় সকল বিধায়কৰে এনেকৈ অৱস্থা এতিয়া কি চলি আছে আপোনাৰ মাথাত যে কি চাওক মানে এতিয়া আমাৰ নেক্সট মিটিংটো আছে CM ছাৰে মিটিং দিছে বিধানী দলৰ মিটিং এটা আছে ৰাতি 8টা বজাত তো মই এটি চিন্তা কৰিছোঁ যে কি কাম কৰা নাই মই যেটো CM ছাৰে সুধিব এইটোৱেই ফাৰ্ষ্ট কোনটো কাম কৰে তেওঁৰ ওচৰত খবৰ থাকে কোনটো কাম কৰা নাই এইটো খবৰ থাকে তো কোনটো কি সুধিব এইটো আমি টেনশ্যনত থাকোঁ কিন্তু আৰু মই জনামতে মই মামা বুলি কওঁ মই মামাই মাতো যে মামাই এনেকুৱা এডভান্স হয় আপোনাৰ সমষ্টিত আপুনি কি কৰিছে নকৰিছে আপুনি জনাৰ আগতে মামাই গম পায় একদম 100% সঁচা এইটো কথাটো একদম কেনেকৈ গম পায় ইমান মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানে কি মানুহ মানে একচুৱেলি একজেক্টলি মানে ধৰিব পৰা নাই এতিয়ালৈকে মানে ইমান চ'ৰ্চ তেওঁৰ
আপুনি মানে ঘৰত কি কৰিছে সেইটোও কিন্তু CM ছাৰে গম পায় কিন্তু এইটো মানে পজিটিভলি কৰি থাকে সদায় পজিটিভলি কৰি থাকে এনকাৰেজিং মানে আপুনি কেনেকা ভাল এটা লিডাৰ হ'ব পাৰে কেনেকা এটা ভাল বিধায়ক হ'ব পাৰে সেইটো কাৰণে তেওঁৰ চেষ্টা কিন্তু এইটো ডেভেলপমেণ্টৰ কথা আহিছে মই এটা কথা ক'বই লাগিব আপোনাৰ আপুনি 2021ত শিলচৰৰ বিধায়ক আজি 25 ই হ'ব আপোনাৰ 4 বছৰ হ'ব আৰু হয় 4 বছৰত শিলচৰ কিমানখিনি ডেভেলপ কৰিছে আৰু বাকী কি আছে কৰিব লগা চাওক শিলচৰৰ মানুহ ক'ব কিমান ডেভেলপ হৈছে মই মোৰ ফালৰ পৰা যিমান পাৰোঁ মানে ট্ৰাই কৰি আছোঁ আৰু আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মানে তেওঁৰ ওচৰত যেতিয়া আমি কিবা প্ৰব্লেম লৈ গৈছোঁ তেওঁ মানে সদায় মোক মানে হেল্প কৰি আছে আৰু শিলচৰ অকল নহয় বৰাকবিল এটা পিছপৰা আছিলে বেলেগ গভৰ্ণমেণ্টৰ টাইমত এতিয়া বৰাকবিলিৰ ডেভেলপমেণ্টটো যিমান সোনকালে হৈ আছে আমাৰ 2016 ইংৰাজী চৰকাৰ আহিলে আমাৰ সৰ্বানন্দ সোণোৱালজী চৰকাৰ সেইটোৰ টাইমৰ পৰা যেটো ডেভেলপমেণ্ট হৈছে একদম মানে অসাধাৰণ ডেভেলপমেণ্ট আৰু যদি আপুনি যোৱা আপোনাৰ 4টা বছৰ চাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নেতৃত্বাধীন চৰকাৰ তেনেহ'লে আপুনি চাব যে ডেভেলপমেণ্ট কাক কয় এইটো বৰাকবিলি মানুহে গম পালে ইমান সোনকালে মানে ইমান ৰেপিডলি চেঞ্জ হৈ আছে কি ডেভেলপমেণ্ট কৰিলে যদি অকমান কয় চাওক আপুনি ফাৰ্ষ্ট যদি ধৰে মই শিলচৰৰ পৰা ট্ৰাই মানে কৈ আছোঁ আগতে এটা দিন আছিলে যেটো দিনত মানে আমাৰ মেইন যেটো মানে ৱাটাৰ লগিং প্ৰব্লেম এইটো কেনেটা আমি ওভাৰকাম কৰিব পাৰোঁ সেইটো কাৰণে কোনো মানে প্লেনিং না আছিলে কিন্তু এতিয়া চৰকাৰ অহাৰ পিছত আমি দেখা পালোঁ আমাৰ মেইনলি 5টা নলা আমি খাল বুলি কওঁ এই যেটো খালবিলাক আছে এই খালবিলাকৰ মানে মেইন মানে সোর্স যেটো ও মানে ওয়াটার মানে ইয়ে কৰিব কিন্তু মানুহ বহুত মানুহে দখল কৰিছে হেতু প্ৰশাসনৰ কোনো মানে দায়িত্ব না আছিল চৰকাৰৰ কোনো দায়িত্ব না আছিল কিন্তু CM ছাৰৰ গভৰ্ণমেণ্ট আহাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গভৰ্ণমেণ্ট আহাৰ পিছত এতিয়া যে আপুনি চাই গৈ দেখিব আপুনি বোথ সাইড প্ৰতিটা কেনেলৰ বোথ সাইডত আপোনাৰ গাৰ্ডৱাল হৈছে এই গাৰ্ডৱালটো এনে নহয় এটো মানে ডিমাৰ্কেশন কৰি এভিকশন কৰি তাৰ পিছত গাৰ্ডৱাল আমি বনাই আছো আৰু ওয়ান্স এটো হৈ যাব এটো মানুহৰ কাৰণে এটা ইয়ে হ'ব যে ফাৰ্দাৰ এনক্ৰোচ নহব আৰু স্মুথলি ওয়াটাৰ বিলাক মানে ফ্লো কৰিব পাৰিব তো এটা এটো এটা মানে ওয়াটাৰ লগিংৰ কাৰণে মই কৈছো আপুনি যদি চাই আপুনি দেখিব মানে শিলচৰটো বহুত পুৰণি শহৰ এই শিলচৰটোৰ মানে লাহে লাহে বহুত মানুহৰ মানে সংখ্যা বৃদ্ধি পাল কিন্তু শিলচৰৰ ৰাস্তাঘাট মানে সৰু হৈ আছিল দিন এতিয়া কি হ'ল আমাৰ যেটো গভৰ্ণমেণ্টৰ যেটো ল্যান্ড এটো আমি ডিমাৰ্কেশন কৰি এভিকশন কৰি আমি ৰাস্তাটো ডাঙৰ কৰি আছো আৰু CM ছাৰে মানে এইটো বিষয়ত মানে কাকো মানে কম্প্ৰমাইজ নকৰে আৰু কনস্ট্যান্ট আমাৰ ৰাস্তাবিলাক ডাঙৰ হৈ আছে এটো একটা আপুনি যদি চাই তেনেহলে ড্ৰিংকিং ওয়াটাৰ লৈ মই এটো ক'ব পাৰো যে অমৃত প্ৰকল্পটো আপোনাৰ গোটা আসাম ৰাজ্যৰ ভিতৰত 2-3টা চহৰত হৈছে কিন্তু এটো শিলচৰত হৈছে এটা অমৃত ফাৰ্স্ট ফেজত আপোনাৰ আমাৰ কামটো শেষ হ'ল এই অমৃত ফাৰ্স্ট ফেজটো কামটো শেষ হোৱাৰ পিছত পাৰ্সিয়ালি কমিশনিং হ'ল মানুহ পানী পাইছে কিন্তু বাকি কিছু কাম আছে বাকি কমপ্লিট হোৱাৰ পিছত সেকেন্ড ফেজটো এতিয়া ষ্টাৰ্ট হৈ আছে এইটো হলে মানুহৰ ড্ৰিংকিং ওয়াটাৰ প্ৰবলেমটো সলভ হ'ব আৰু সব আটাইকে ডাঙৰ কথাটো হ'ল শিলচৰটো বহুত পুৰণি আমাৰ মিউনিসিপাল বোৰ্ড এই বোৰ্ডটো কেনেকা মানে আপগ্ৰেড কৰি আমি কৰ্পোৰেচনত যাব পাৰো কেতিয়াও কোনো চৰকাৰে কিন্তু চিন্তা নকৰিলে আমি বিধায়ক হোৱাৰ আগতে আমাৰ এটা প্ৰতিশ্ৰুতি আছিল নিৰ্বাচন প্ৰতিশ্ৰুতি আমি বিধায়ক হোৱাৰ পিছত আমি গভৰ্ণমেণ্টক মানে CM ছাৰক অনুৰোধ কৰিলো আমাৰ দলৰ পৰা অনুৰোধ গৈছে তেও এটো গুৰুত্ব দি আপোনাৰ কৰ্পোৰেচনটো ডিক্লেয়াৰ কৰিলে এই সোনকালে মানে এপ্ৰিলৰ ভিতৰত ইলেকশনটো হ'ব CM ছাৰৰ আন্ডাৰত তো এইবিলাক মানে ডেভেলপমেন্ট কেতিয়া আমি ভাবনা আছিল কিন্তু CM ছাৰৰ আন্ডাৰত এটো ডেভেলপমেন্ট হৈ আছে এই কলেজে বেলেগ চৰকাৰ থাকোতে ৰাস্তা সৰু হৈ আছে সৰু হৈ গৈ আছে সৰু একদম ৰাস্তা দীঘল একদম ভাঙা ৰাস্তা আছিল
আজিৰ দিনত ৰাস্তা বহুত দীঘল হৈ আছে বহুত দীঘল হ'ল ৰাস্তা বহুত দীঘল হ'ল বহুত কেইটা ঠাইত আপুনি গৈ চাব মানে ৰাস্তাটো দীঘল হ'ল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালে যদি চায় আপুনি আমাৰ GC কলেজটো সেইটো ষ্টেট ইউনিভাৰ্চিটি মৰ্যাদা দিলে সেইটো ষ্টেট ইউনিভাৰ্চিটি এতিয়া বিল্ডিংটো হ'ব আমি জেগাটো মানে এতিয়ালৈকে নিৰ্ধাৰিত হোৱা নাই কিছুদিনৰ ভিতৰত জেগাটো ফাইনেল হ'ব বিল্ডিংটো ষ্টাৰ্ট হ'ব বাকী কেইটা মানে এডুকেশ্যনেল ইনষ্টিটিউট আমাৰ চৰকাৰী বিদ্যালয়বিলাক ইমান ডিলাপিটেড কণ্ডিশ্যনত আছিলে সেইটো অকল শিলচৰ নহয় গোটা ৰাজ্যত মানে CM ছাৰে এইটো অহাৰ পিছত এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাকৰ যদি মানে আপুনি চায় যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আমাৰ চৰকাৰে যিমান ষ্টেপ লৈছে এইটো মানে বিৰাট ষ্টেপ লৈছে 7 to 8 crores এটা বিদ্যালয়ত দিছে এতিয়া আমি ভাবোঁ যে এই যে খ্ৰীষ্টিয়ান মিছনাৰীবিলাক তেওঁলোকৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আমাৰ অভিভাৱক মানে গাৰ্জিয়ানবিলাকে তেওঁলোকে এতিয়া চৰকাৰী বিদ্যালয়ত আমি আমাৰ ছাত্ৰ ছাত্ৰীত মানে ইণ্টাৰেষ্ট নাই আৰু প্ৰাইভেটত ইণ্টাৰেষ্ট হৈছে কিন্তু আমি ভাবোঁ যে CM ছাৰৰ এইটো কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হোৱাৰ পিছত আপুনি দেখিব যে মানে চৰকাৰী বিদ্যালয় আমি কিন্তু মেইনলি চৰকাৰী বিদ্যালয়ৰ পৰা আমিও আহিলোঁ আৰু চৰকাৰী বিদ্যালয়ৰ পৰা কিন্তু ভাল ভাল ষ্টুডেণ্ট ওলাইছে সাইণ্টিষ্ট আছে ইঞ্জিনিয়াৰ আছে ডক্টৰ আছে আমি ভাবোঁ যে এইটো আন্তঃগাঁথনিটা মানে ষ্ট্ৰাকচাৰটো ভাল হোৱাৰ পিছত আপোনাৰ আকো আমাৰ এটা ক্ৰেজ আহিব যে মানুহে চৰকাৰী বিদ্যালয়ত পঢ়া-শুনা কৰিব MLA হোৱাৰ আগত কেনেকুৱা লাইফ আছিলে MLA হোৱাৰ পিছত কেনেকুৱা লাইফ এইটো যদি কয় MLA হোৱাৰ আছত এটা আগতে এটা বাইণ্ডিংছটো এনেকুৱা বাইণ্ডিংছ নাছিলে সেই লাইফটো অকণমান কৈ লওক তাৰপিছত MLA হোৱাৰ এই লাইফটো ক'ব সেই লাইফটো অকণমান হয় এইটোৱেই মানে ফ্ৰী লাইফ আছিলে কিন্তু এতিয়া আপুনি মই MLA হোৱাৰ পিছত ইণ্ডিভিজুৱেল দীপায়ন চক্ৰৱৰ্তী নহয় আমি দলক ৰিপ্ৰেজেণ্ট কৰি আছোঁ আমি চৰকাৰত ৰিপ্ৰেজেণ্ট কৰি আছোঁ যাৰ কাৰণে প্ৰতিকেইজন মানুহৰ ভিতৰত কিন্তু এটা অসুৰ থাকে অসুৰ সেইটো কি হয় কেতিয়া কেতিয়া আমাৰ অসুৰটো মানে জাগ্ৰত হয় তেতিয়া আপোনাৰ বিবেক বুলি এটা জিনিস আছে সেই বিবেকে কিন্তু এই অসুৰক মানে ধ্বংস কৰে আৰু যোনে মানে এই অসুৰক ধ্বংস কৰিব নপাৰে তেওঁলোকে মানে মানে আউট অফ ট্ৰেক কিছু কাম কৰিব পাৰে তো মই মানে এই MLA হোৱাৰ আগতে যিমানখিনি কৰিছোঁ মানে ছ'চাইটিৰ কাৰণে কৰিছোঁ কিন্তু তাৰ পিছতো মোৰ এটা পাৰ্চনেল লাইফ আছিলে কেতিয়াবা মই মানে প্লেগ্ৰাউণ্ডত গৈছোঁ কেতিয়াবা আড্ডা মাৰিছোঁ কিন্তু এইবিলাক এতিয়া আজিকালি বন্ধ হৈ গ'ল এতিয়া নাই টাইমো নাই আৰু বিন্দাছ লাইফ আছিলে আৰু পাৰ্টিৰ কাৰণে মই বহুতখিনি কৰিছোঁ 1983 যদি চাই মই ছেকেণ্ড জেনেৰেশ্যন পাৰ্টি মোৰ দেউতাক আৰু মোৰ ককাই তেওঁলোকে কিন্তু সংঘৰ পৰা মানে কাম কৰি আছে মোৰ ককাই বিজেপি শিলচাৰ যেটো মণ্ডল হৈছিলে এইটো মণ্ডলৰ ফাউণ্ডাৰ মেম্বাৰ আছিলে তো মই ছেকেণ্ড জেনেৰেশ্যন পাৰ্টি কৰি আছোঁ মই ঘৰৰ পৰা কিন্তু এইটো এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰা আমি একদম সৰুৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তাৰপিছতে ভাৰতীয় জনতা পাৰ্টি অখিল ভাৰতীয় বিদ্যাপতি পৰিষদ এটচেট্ৰা কৰি বনাই বৰ হৈছোঁ কিন্তু কণ্টিনিউৱাছ আমি পাৰ্টিৰ কাম কৰিলোঁ যিমান হয় মোৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ তেতিয়াতো কংগ্ৰেছ ৰাজত্ব কংগ্ৰেছৰ আছিলে আমাৰ পাৰ্টি একদম সৰু ইনফ্লুৱেঞ্চ যে আছিলে লাহে লাহে ডাঙৰ হৈছে কিন্তু কাম কৰি মানে ভাল পালোঁ সেইটো মানে এটাতো বস্তু ঠিক মানে আমি ভাৰতীয় জনতা পাৰ্টি যিমান মানুহে কৰে তেওঁৰ এটা ছেটিছফেকশ্যন থাকে যে মই ছ'চাইটিৰ কাৰণে কিবা এটা কৰিব পৰাৰ মানে এটা চান্স পালোঁ এটা সুযোগ পালোঁ সেইটো ডাঙৰ কথা আপুনি বিজেপি কিমান চনত জইন কৰিছিলে আমি সেইটো ক'লোঁ যে আমি ছেকেণ্ড জেনেৰেশ্যন বিজেপি কৰা ল'ৰা চন কিমান আছিলে এইটো 1986 আপুনি অফিচিয়েলি ধৰিব পাৰে 1986 কিন্তু বেচিকেলি আমি 1983ৰ আগৰ পৰাই কৰি আছোঁ একদম সৰুৰ পৰা বিজেপি 1980 কিন্তু সৰুৰ পৰা যেতিয়া মানুহ একদমেই নাই ল'ৰা একদমেই নাই তেতিয়াৰ পৰা মোৰ ককাই দেউতাক তেওঁলোকে মানে মোক ইনস্পায়াৰ কৰিলে যে বন হ'লে এটা লিফলেটবিলাক গৈ ঘৰত দিয়া ডিষ্ট্ৰিবিউশ্যন কৰা আৰু আমাৰ
দোকানত গৈ ডিষ্ট্ৰিবিউশ্যন কৰা এইবিলাক কাম কৰিলোঁ 1986 ফাৰ্ষ্ট আমি ৱাৰ্ড কমিটিত মানে এজ যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট আমি কাম কৰিলোঁ তাৰপিছত বহুতখিনি কাম বহুতখিনি দায়িত্ব ৰেছপনচিবিলিটি বহুতখিনি কৰিলোঁ আৰু কিন্তু 86ৰ পৰা আপুনি অফিচিয়েলি ধৰিব পাৰে কলেজ লাইফ কেনেকুৱা আছিলে আপোনাৰ কলেজ লাইফ ভালেই আছিলে কেনেকুৱা আছিল কলেজ লাইফত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কিছুমান দিন আমি মানে ABVPৰ লগতো কলেজ টাইমত আছিলোঁ তেতিয়াতো ভাল কাটিছিল কেনেকুৱা আছিল সেই কলেজতে ABVP কৰা ল'ৰাজন কেনেকুৱা আছিল তেতিয়া কলেজত কম আছিলে এতিয়া আমাৰ এক দুজন ABVPৰ মানে জ্যেষ্ঠ কাৰ্যকৰ্তাৰ নাম মনত আহে তেওঁলোকে কিমান কষ্ট কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কামটো মানে প্ৰতিকেইটা কলেজত মানে এষ্টাব্লিছ কৰিছে সেইটো দিন মানে মনত আহিলে মানে ইয়ে লাগে আৰু মানে তেওঁলোকৰ ছেক্ৰিফাইচৰ কাৰণে একচুৱেলি ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ পজিশ্যনটো এই পজিশ্যনটো আহিলে এজন MLA কৈছিলে যে আমি যিমানেই কাম কৰোঁ আৰু কাম কৰিবৰ মন যায় কিন্তু ৰাইজে বুজি নাপায় মানে ৰাইজে ভাবে আমাৰ MLA এইটো কিয় কৰা নাই মইতো লিমিটেড কৰিব লাগিব কথাটো সঁচাৰে আপুনি কি বুলি ভাবে চাওক এইটো পিছত মই এটা কথা ক'ম যে বিজেপি আমি সদায় কৈ থাকোঁ যে পাৰ্টি উইথ ইট ডিফাৰেঞ্চ এইটোৱে ডিফাৰেঞ্চ পাৰ্টিৰ কংগ্ৰেছ শাসিত চৰকাৰৰ সময় মই যদি কওঁ তেনেহ'লে আপোনাৰ এই যে আৰু কাম মানুহৰ এটা অভ্যাস হৈ গৈছিলে আমাৰ ভাঙা ৰাস্তা থাকিব পানী নাথাকিব বৰষুণ দিলে মানে পানী থাকিব এইবিলাক একটা অভ্যাস হৈ গৈছিলে তেতিয়া কমপ্লেইন কাক কৰিব কমপ্লেইন কৰাৰ ৰাস্তা নাই এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত যিমান সোনকালে যিমান ৰেপিডলি চেঞ্জ হৈ আছে যিমান ডেভেলপমেণ্ট হৈ আছে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত মানুহৰ আস্থা বিশ্বাসটো মানে বহুত বেছি এক্সপেক্টেশ্যনটো বহুত বেছি আৰু এক্সপেক্টেশ্যনৰ কাৰণে কিন্তু মানুহে সদায় এইটো চিন্তা কৰে যে এইটো কিয় হোৱা নাই মোৰ ৰাস্তা হৈ গ'ল এতিয়া ডিভাইডাৰ কিয় হোৱা নাই এইটো ডিভাইডাৰ হৈ গ'ল ধুনীয়া লাইট কিয় লগা নাই বাহিৰৰ টাউনৰ পৰা লাইট আছে কিন্তু মানুহৰ এটা অভ্যাস এইটো মোৰো হ'ব যে এইটো ধুনীয়া লাইট লাগিব লাগিছিল কিয় আমাৰ ফ্লাইঅভাৰ নাই গুৱাহাটীতে ফ্লাইঅভাৰ আছে ইয়াতে নাই কিয় তো এইবিলাক মানুহৰ এক্সপেক্টেশ্যনটো বিজেপিৰ ওপৰত ঠাই আৰু এইটোৱে আমাৰ এচিভমেণ্ট বৰাক ভেলী আৰু শিলচৰ বেংগলী ভাষা চলে তাৰ পৰা আহি অসমীয়া কোৱা মেলা অকণমান যদি কয় কথাটো কেনেকৈ তাৰমানে মোৰ অসমীয়াটো মই গম পাওঁ ইমান ভাল নহয় ফ্লুৱেণ্ট নহয় কিন্তু সেইটো ক্ৰেডিট গ'জ টু মাই ফাদাৰ আজি মোৰ দেউতাক নাই তেওঁ ঢুকালে কিন্তু বাবাই মানে সৰুৰ পৰা তেওঁ মোক মানে এইটো কৈছিলে যে আমি অসমত আছোঁ অসমীয়াটো কিন্তু শিকিব লাগে আৰু যেতিয়া তুমি গুৱাহাটীত যাবা বা আপাৰ আসামত যাবা তেতিয়া তুমি যদি অসমীয়া কথাটো ক'ব পাৰে তেনেহ'লে তোমাৰ প্ৰতি মানুহৰ এটা ৰেছপেক্ট আহিব আৰু লেংগুৱেজটো যিমান শিকিবা তোমাৰ কাৰণে ভাল হ'ব তো এটলিষ্ট তুমি যাতে মানে ভাল বেংগলী ভাল অসমীয়া ভাল হিন্দী এই তিনিটা লেংগুৱেজ যদি ফ্লুৱেণ্টলি ক'ব পাৰে এটলিষ্ট মানে মানুহৰ মাজত চলিব পাৰিব তো মই যেতিয়া মানে সৰুৰ পৰা গুৱাহাটী আহি থাকোঁ তেতিয়াৰ পৰা মই ট্ৰাই কৰি থাকোঁ মানে কেনেকুৱা কি কৰিব ৰিক্সাত উঠিলে মানে এটাও বাংলা শব্দ নাই মই ট্ৰাই কৰি আছোঁ তেওঁ গম পাই আছে যে মই মানে বেংগলী মানুহ কিন্তু মানে তেওঁ চেষ্টা কৰে অসমীয়া কথা কোৱাৰ কাৰণে কাৰণ তেওঁ বেংগলী হয় কিন্তু মই কিন্তু কেতিয়াও মানে বেংগলী মানে মোৰ কাৰণে এইটো ভাল এইটো কাৰণে মই মানে সদায় ট্ৰাই কৰি থাকোঁ যে অসমীয়া কেনেকৈ ক'ব পাৰে যি হওক মানে অলপ অলপ শিকিলোঁ আৰু এতিয়া ট্ৰাই কৰি আছোঁ মোৰ ছোৱালী তাইও মানে মোটামুটি এতিয়া অসমীয়া ভাল ক'ব পাৰে মোৰ মিছেছ ইমান ভালকৈ ক'ব নোৱাৰে কিন্তু গম পায় প্ৰতিকেইটা ৱাৰ্ডটো মানে চব বাঙালী মানুহেই গম পায় কিন্তু মানে ক'বলৈ অলপ টান হয় যেতিয়া আমি আপোনাৰ লগত থাকিম দিনী ৰাতি তেতিয়া আমি অসমীয়াটো শিকিবই লাগিব এইটোৱেই সমষ্টিততো বেংগলী কোৱা হয় সমষ্টিটো বেংগলী সমষ্টিৰ বাহিৰে ওলাই আহিলে অসমীয়া কোৱা হয় আৰু হয় কিন্তু আমাৰ সমষ্টিটো অলপমান হ'লেও আমাৰ অসমীয়া মানুহ আছে তেওঁলোকৰ লগত যেতিয়া মই কথা পাতোঁ তেওঁলোকে বেংগলী কয় কিন্তু মই অসমীয়া কওঁ আপোনাৰ কাৰ্যকাল আৰু 1 বছৰ আছে আৰু
26ত নতুন ইলেকশ্যন হ'ব এক বছৰত আৰু কিমান উন্নতি কৰিবলৈ বাকী আছে আৰু কি কাম কৰিবলৈ বাকী আছে শিলচৰ সমষ্টি চাওক মানে এটা বস্তু আমাৰ ইয়াতে শিৱবাৰী বুলি এটা জেগা আছে ইয়াতে মানে এটা বৰাক নদীৰ একদম ওচৰতে তো বৰাক নদীৰ ওপৰত বান্ধটো এইটো মানে এটা দীৰ্ঘ লং পেণ্ডিং এটা ডিমাণ্ড মানুহৰ আছিলে এটা ছিংকিং জোনত এই ছিংকিং জোনৰ কাৰণে ৰাস্তাটো একদম বেয়া অৱস্থা মই সৰুৰ পৰা দেখি আছোঁ কিন্তু আমি বিধানসভাত অহাৰ পিছত ফাৰ্ষ্ট এইটো আমি আমাৰ মেইডেন স্পীচত আমি উল্লেখ কৰিলোঁ এইটো কথা CM ছাৰে এইটোৰ ওপৰত গুৰুত্ব দি এইটো এটা এলিভেটেড ৰোড বনাব ষ্টাৰ্ট কৰিলে অলপ কমপ্লিকেশ্যন আহিছে এইটো আমি অভাৰকাম কৰিম CM ছাৰে এইটো কৰি দিছে ফ্লাইঅভাৰটো CM ছাৰে চাইছে যে শিলচৰ এটা ফ্লাইঅভাৰ কৰিব লাগে এইটো কাৰণে তেওঁৰ ৰাইটছক দি মানে এটা ছাৰ্ভে ৰিপৰ্ট ওলাইছে এতিয়া ড্ৰয়িং শ্বয়িং হ'ল মানুহৰ এটা অপিনিয়ন CM ছাৰে ল'ব বিচাৰিছে এইটোও কাম আমাৰ চলি আছে যোৱা কিছুদিনমান আগতে আমাৰ কৃষ্ণেন্দু পাল মহোদয় আৰু আমাৰ কৌশিক ৰায় মহোদয় তেওঁলোকে আৰু ময়ো আছিলোঁ পাব্লিকৰ এটা অপিনিয়ন ল'লে এতিয়া CM ছাৰে ফাৰ্ষ্ট কথাটো হ'ল যদি বেছি প্ৰব্লেম নহয় তেনেহ'লে আমাৰ এইটো ইলেকশ্যনৰ আগতেই কিন্তু ফাউণ্ডেশ্যন ষ্টোন CM ছাৰে দিব ইলেকশ্যনৰ আগত নাই মানে সোনকালে হয় CM ছাৰে ফাউণ্ডেশ্যন ষ্টোনটো দিব তো এইটো এটা কৰিলে ভাল এইটো একটা প্ৰজেক্ট আছে আৰু মই ক'লোঁ যেটো ৰাস্তা ঘাট মোটামুটি হৈ গৈছে আৰু নলাবিলাক যদি আমি ভালকৈ কৰিব পাৰোঁ যিমান নলা আছে 5টা খাল আছে আমাৰ ইয়াতে এই 5টা খাল যদি আমি বহুত সাইড গাৰ্ডৱাল কৰি দিব পাৰোঁ তেনেহ'লে শিলচৰৰ যেটো আৰবান ফ্লাডিং হয় এইটো এটা ডাঙৰ সমস্যা এই সমস্যাৰ পৰা আমি মানে ওলাব পাৰোঁ এইবিলাক কাম বেছিকেলি হৈ আছে আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কথা মই আগতেই ক'লোঁ DC কলেজটো যদি লেণ্ডটো ফাইনেলাইজ হৈ যায় তেনেহ'লে এইটো মানে কামটো ষ্টাৰ্ট হ'ব এইবিলাকেই বৰাকবেলিৰ পলিটিক্স কেনেকুৱা চলে আৰু আমাৰ ইফালৰ পলিটিক্স কেনেকুৱা চলে অকণমান যদি কয় আপুনি ডিফিকাল্ট কুৱেশ্যন কথাটো হ'ল পলিটিক্সটো মানে এটা কথা ক'ম যে আমাৰ আপোনালোকে জানে যে মানে 91ত আমি বৰাকবেলিত মানে 9টা সিট আমি বিজেপি পাইছিলে তেতিয়াৰ পৰা মানে দেখা পালোঁ যে বৰাকবেলিৰ মানুহে কিন্তু ইনক্লাইন টু ভাৰতীয় জনতা পাৰ্টি তেতিয়াৰ পৰা চলি আছে আজিকালিতো একদম অসমত গোটেই মানুহ ভাৰতীয় জনতা পাৰ্টি হৈ গ'ল ভোটাৰো হৈ গ'ল তেওঁলোকৰ এটা বিশ্বাস আমাৰ মোদী ডাঙৰীয়াৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আহিলে সেইটো কাৰণে ভাৰতীয় জনতা পাৰ্টিটো চলি থাকিব পলিটিক্সটো যদি কয় আপুনি তেনেহ'লে কিছুমান মানুহ এতিয়ালৈকে আছে বৰাকবেলিতে যি মানুহবিলাকে এইটোই চায় যে মানে আপুনি যদি কিবা এটা ডেভেলপমেণ্টৰ কাৰণে কাম ষ্টাৰ্ট কৰে তেনেহ'লে মানে এইটো ওলাব যে বেয়াটো কিটো কোনটো আছে এইটো ওলাব এইটো চেষ্টা কৰে আৰু আমি দেখা পালোঁ যে মানে আমাৰ ছ'চিয়েল মিডিয়াত তেওঁলোকে মানে এইটো লৈ ট্ৰল কৰি থাকিব এইটো এটা বেয়া পলিটিক্স হয় এইটো আপাৰ আছামত কিন্তু ইমান মই দেখা নাই এতিয়ালৈকে একদম কম কিন্তু আমাৰ ইয়াতে এইটো মানে ভাল কাম কৰিলে বেছিকৈ আৰু একদম ভাল কাম মানে এইটো এইবিলাক মানুহ একচুৱেলি ভাৰতীয় জনতা পাৰ্টিৰ মানুহ নহয় আৰু বেলেগ ধৰণৰ মানুহ তেওঁলোকে মানে ট্ৰাই কৰি থাকে কেনে মানে এইটো কণ্ডেম কৰিব পাৰোঁ তেনেহ'লে ডেভেলপমেণ্ট কামটো যদি ৰখাই দিব পাৰোঁ আমাৰ ডিছক্ৰেডিট হ'ব ভাৰতীয় জনতা পাৰ্টিত এইটো সদায় এটা চলি থাকে এইটো ডিফাৰেঞ্চটো মই ভাবোঁ এইটো বৰাকবেলিতো মুছলমান মানুহ বহুত আছে আপোনাৰ সমষ্টিতো আছে কেনেকুৱা বিজেপিৰ ফালে কেনেকুৱা চাওক মুছলিম মানুহতো সদায় মানে আমাৰ ভাৰতীয় জনতা পাৰ্টি মানে ষ্টাৰ্টিঙৰ পৰাই তেওঁলোকৰ ভিতৰত এটাই আছে যে ভাৰতীয় জনতা পাৰ্টি সাম্প্ৰদায়িক দল তাৰ পিছতো মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টিত বহুত মুছলমান মানুহে কাম কৰিছিলে সেইটো কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ আজি যদি চাই আপুনি আমাৰ মাইনৰিটি সেল যেটো আছে মাইনৰিটি মোৰ্চা যেটো আছে এই মোৰ্চাত কিন্তু বহুত মুছলমান মানুহে আজিকালি কাম কৰি আছে তো লাহে লাহে বিশ্বাস আহি আছে কিন্তু এতিয়াও এটা ভয় আছে যে বিজেপি ভয় খাই থাকে যে বিজেপি এটা সাম্প্ৰদায়িক দল বিজেপি পাৱাৰত আহিলে আমাক থাকিব নিদিয়ে কিন্তু বিজেপিৰ কথাটো মূল কথাটো হ'ল যে আমি কেতিয়াও
বাংলাদেশৰ পৰা অহা মুছলমানক ইয়াতে ঠাই নিদিওঁ আৰু এইটো একচেপ্ট নকৰোঁ তো মুছলমানৰ যিটো ভোট আছে এই ভোটটো আমি ইমান মানে আমাৰ ফালে নাহে অলপ লাহে লাহে আগতে অলপ আছিলে লাহে লাহে কিছুমান বাঢ়িছে মোৰ ইলেকশ্যনত যেন 3000+ পাইছোঁ আমি তো লাহে লাহে আমি ট্ৰাই কৰি আছোঁ কিন্তু আপুনি যদি চাই তেনেহ'লে দেখিব যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ ওপৰত কিন্তু মুছলমান মানুহৰ এটা মানে ফেইথ আছে এটা বিশ্বাস আছে এইটোৰ কিন্তু এক্সাম্পল হ'ল চামগুৰি ইলেকশ্যন আৰু আমাৰ MP ইলেকশ্যন আপুনি যদি চাই তেনেহ'লে শিৱুমিৰ ইলেকশ্যন মানে কৰিমগঞ্জৰ ইলেকশ্যন তো মই ভাবোঁ যে মানে এইটো চৰকাৰত পিৰিয়ড এইটো চৰকাৰ মুছলমান সমাজে এইটো গম পায় একচুৱেলি ডেভেলপমেণ্টৰ চৰকাৰ ভোট একচুৱেলি ভাৰতীয় জনতা পাৰ্টিৰ মেইন ভোটটো হিন্দু মানুহৰ ভোট এইটোতো ক'বই লাগিব এইটো 100% এইটো আৰু এটা কথা মই সুধিব লাগিব কেতিয়াবা খং উঠেনে আপোনাৰ খং চাওক মোৰ মিছেছে ক'লে অলপ আগতে মোৰ অলপ মানে পাৰফেকশ্যনটো লাগে যেতিয়ালৈকে পাৰফেকশ্যন নহয় একদম পাৰফেক্ট নহয় তেতিয়া মনত মানে অলপ লাগে যে এইটো কিয় পাৰফেক্ট হোৱা নাই মই যদি কৰিব পাৰোঁ তেনেহ'লে আমাৰ লগত তুমি আছা কাৰ্যকৰ্তাই হওক আমাৰ ষ্টাফ হওক তোমালোকে কিয় নাপাৰে এইটো মই ইমান ধুনীয়াকৈ বুজাই দিছোঁ তাৰপিছতো কিয় এইটো কৰিব নোৱাৰে এইটোৱেই সমষ্টিৰ মানুহত কেতিয়া খং কৰিছিলে সমষ্টিৰ মানুহৰ লগত মানে এনেকৈতো খং কেতিয়াও কৰা নাই কিয় কাৰণে কৰিম ৰিজনেই নাই এইটো মানে এজন লিডাৰৰ মানে ফাৰ্ষ্ট গুণ মই ভাবোঁ যে এইটো থাকিব লাগে যে মানে মানুহৰ যিটো মানে আশা আকাংক্ষা মানুহৰ যিটো চাহিদা আছে সেইটো মানে ধৈৰ্য সহকাৰে মানে শুনিব লাগে আৰু এইটো কাম কৰিবলৈ মানে এটা চেষ্টা কৰিব লাগে খং কেতিয়া যদি উঠে আপোনাৰ ভিতৰত ৰাখিব কিন্তু এইটো এক্সপ্ৰেছ কৰিলে বেয়া হয় এজন ডাঙৰ পলিটিচিয়ানে কৈছিলে যদি আপুনি কাৰোবাৰ কথা শুনে তেতিয়া আপোনাৰ তাতে আপোনাৰ 50% সলিউশন ওলাই যায় এইটো প্ৰথমে ধৈৰ্য ধৰি শুনিব লাগে এই শুনাৰ ধৈৰ্যটো থাকিব লাগে এজন পলিটিচিয়ান ই শুড বি এ গুড লিসনাৰ ফাৰ্ষ্ট আপুনি শুনিলেই তাৰ এতিয়া মোৰ কিবা প্ৰব্লেম হৈছে মোৰ কথাটো MLA জন শুনিছে বা মোৰ কথা শুনিছে সলভ হওক নহওক মোৰ কথা শুনিছে তাতে হেপি কেনেকৈ হ'ব লাগে আৰু কি ভাবে যে এজন MLAৰ তিনিটা কি গুণ থাকিব লাগে কি ক'ব আপুনি তিনিটা কি গুণ থাকিব লাগিব মই এটাতো ক'লোঁ আপোনাৰ মানে ধৈৰ্যটো থাকিবই লাগিব আৰু দুটা আৰু আপোনাৰ মানে মই ভাবোঁ যে মানে সদায় মানে এক্টিভ থাকিব লাগে আজি এইটো হৈছে কালি আমি কি কৰিম এইটো থাকিব লাগিব আৰু মানে পঢ়া-শুনাটো কৰিব লাগে MLA হোৱাৰ পিছত MLA হোৱাৰ পিছতো কিয় কণ্টিনিউৱাছ পঢ়া-শুনাটো কৰিব লাগিব আপডেট থাকিব লাগিব আপুনি মানে ইমান ফোন কল মেছেজ তাৰ পিছত লিখা পঢ়া কেনেকৈ না চাওক মানে আপুনি মুখ্যমন্ত্ৰীৰ ফালে চাওক যোৱাকালি যোৱা 17 তাৰিখে আমাৰ ফাৰ্ষ্ট বাজেট বিধানসভা হৈছে তো অখিল গগৈ ডাঙৰীয়া তেওঁৰ কথাবিলাক কল সদনত বাকী দুই চাৰিজনে কল কিন্তু ইমান ধুনীয়াকৈ একদম মুখ্যম জবাব দিছে এইটো কিয় কাৰণে দিব পাৰিলে তেওঁ কণ্টিনিউৱাছ ষ্টাডি কৰি থাকে কণ্টিনিউৱাছ ষ্টাডি কৰি থাকে CM ছাৰে যিমান ষ্টাডি কৰে এইটো ষ্টাডি কৰাৰ কাৰণে কিন্তু একদম গোটেই ইতিহাসটো একদম তাৰ মুখস্থ মই চালোঁ যে মানে ইমান জাতি উপজাতি আছে অসমত আপুনি CM ছাৰক সুধিলে আপুনি মানে কেতিয়াও যদি মটক এজনে মানুহে যদি মানে তেওঁৰ ইতিহাসটা কিন্তু CM ছাৰে কৈ দিব কি ইতিহাস আছে সিও আশ্চৰ্য হোৱাৰে মইতো এইটো জনা নাই এইটো কেনেকৈ জানিলে বঙালীৰ ইতিহাস CM ছাৰে কৈ দিব কেতিয়াও মই যিমান জানো তাৰ ওপৰত CM ছাৰে জানে তো ষ্টাডিটো মানে মাষ্ট এইটো কৰিব লাগে এতিয়া MLA হোৱাৰ পিছত কেনেকুৱা ধৰণৰ ষ্টাডি কৰে আপুনি চাওক এটাতো নিউজ পেপাৰ আছে আৰু টাইমটো এটা কনষ্টেণ্ট হয় মই ট্ৰাই কৰি থাকোঁ নিউজ পেপাৰটো এটা আছে এইটো সদায় চাব লাগে ছ'চিয়েল মিডিয়া আজিকালি বহুত হেল্প কৰি থাকে গুগল হেল্প কৰি থাকে তাৰপিছতো অলপ ট্ৰাই কৰোঁ মানে বহুতখিনি মেগাজিন যি মেগাজিনবিলাকে আপোনাক মানে হেল্প কৰিব সেইটো লাইফত সেইবিলাক ট্ৰাই কৰি ছ'চিয়েল মিডিয়া ফেচবুক হোৱাটছআপ ইউটিউব ক'ত বেছি এক্টিভ থাকে মই বেছি এক্টিভ কিন্তু ফেচবুকত আছোঁ ফেচবুকত চাই থাকে তাৰমানে ফেচবুকত চাই থাকোঁ
ফেচবুকত চাই থাকোঁ মই আজিৰ পৰা নহয় মই যদি চাওঁ তেনেহ'লে আপুনি যদি আমাৰ ফেচবুকটো ষ্টাডি কৰে আপুনি ফেচবুক একাউণ্ট আৰু এটা ফেচবুক পেজটো 21ৰ পৰা ষ্টাৰ্ট হ'ল কিন্তু ফেচবুক যেটো একাউণ্ট হেতুৰ আপোনাৰ লিমিট 5000 তো মই ভাবো যে যদি মানে এটো মানে যদি ভুল না কৰোঁ তেনেহ'লে বৰাকবেলিত মানে বহুত মানুহৰ আগতে আমি 5000 ক্ৰছ কৰিলোঁ কিন্তু আৰু কিন্তু মেইন একাউণ্টটো কিমান চনত খুলিছিলে আপুনি মেইন একাউণ্ট একজেক্টলি মনত নাই 2009 হ'ব নেকি তেতিয়াৰ পৰা কিন্তু আমি মানে ফেচবুকত একদম বিৰাট এক্টিভ আছিলোঁ আৰু আমাৰ মানে বহুত মানে ফ্ৰেণ্ড আছিলে 5000 মই কেতিয়াও ক্ৰছ কৰি দিছিলোঁ তেতিয়া মানে আমি ফেচবুকত আছিলোঁ তাৰ ইণ্টাৰেষ্ট আমাৰ আছে আগত যেতিয়া ফেচবুক ওলাইছিল তেতিয়া মেছেজে বেছিকৈ কৰা গৈছিলে কিন্তু আজিৰ দিনত আমি কিবা লিখোঁ কিবা কমেণ্ট কৰোঁ কিন্তু তেতিয়া সেইটো নাছিলে কিন্তু তেতিয়া মেছেজ কৰা এইটো বেছিকৈ আছিলে মেছেঞ্জাৰ আপুনি মেছেজ কৰিছিলে মেছেঞ্জাৰটো মানে সদায় ইউজ কৰিছিলোঁ আমি আগতে কিন্তু এতিয়াতো টাইম ক'ত এতিয়া টাইম নাই এতিয়া মেছেঞ্জাৰ মানে ৰেয়াৰ মানুহে ইউজ কৰে নেকি মেছেঞ্জাৰটো আপুনি কেতিয়া অপেনে নকৰে চাগে ন মেছেঞ্জাৰটো মানে টাইমে নাই হোৱাটছআপটো মানে হোৱাটছআপটো অপেন কৰে হোৱাটছআপটো কৰোঁ দিনটো কেনেকৈ কি খাই ভাল পায় আমি মানে খোৱাটো বহুত ভাল পাওঁ এইটো আপুনি যদি সুইটছ কয় মাছ মাংস বচ আমি খায়েই থাকোঁ কিন্তু এটা আমাৰ বেড হেবিট আজিকালি অলপ মানে ৰেষ্ট্ৰিকশ্যন আনিলোঁ এইটো ট্ৰাই কৰি আছোঁ লাহে লাহে মানে আমাৰ বগা বস্তুটো এই আমাৰ ৰাইচ নিমখ এইবিলাক মানে এৰাৰ চেষ্টা কৰিছোঁ কিন্তু সমষ্টিত গ'লেতো আমাৰ MLA ছাৰ আহিছে কিবা খাবলৈ দিওঁ এনেকুৱা হৈয়ে থাকে এইটো হৈ থাকে মই মানে খাই নে এভইড কৰে মই মানে আজিকালি অলপ এভইড কৰা ষ্টাৰ্ট কৰিলোঁ মানে এইটো গাৰ কাৰণে ভাল কিন্তু আকৌ সেই মানুহজনে অকণমান মনে মনে বেয়া থাকিব যে MLA মোক বেয়া পায় মোৰ তাত নাখালে হয়নে কেতিয়াবা এনেকুৱা এতিয়া মানে অসমতো চাহ এটা কালচাৰ আছে এইটো আমাৰ আটাইতকৈ মানে ডাঙৰ কালচাৰ তো আপুনি কাৰো ঘৰত গ'লে এইটো পলিটিকেল বুলি কথা নহয় MLA বুলি কথা নহয় যিকোনো মানুহে আপোনাৰ পানী দিয়াৰ আগতে চাহ দিব তো চাহ খাই মানে মানুহে অলপ আনন্দ পায় যদি চাহ খায় আমি এইটো ৰঙা চাহ প্ৰেফাৰ কৰোঁ যদি দিয়ে তেনেহ'লে ৰঙা চাহ খাওঁ আৰু দিনটো পলিটিকেল কামৰ বাহিৰে কি কৰে যদি সময় পায় পলিটিকেল কাম মানে সময়টো নাই কিন্তু মানে অলপ ট্ৰাই কৰোঁ মানে আগৰ লাইফৰ নিচিনা সাপোজ আপুনি এটা চাৰ্ট হাউচ আগতে আমাৰ আছিলে চাৰ্ট হাউচ আছিলে চাৰ্ট হাউচত গৈ চাৰ্ট হাউচ আমি চাৰ্ট এনজয় কৰোঁ সেইটো ট্ৰাই কৰোঁ এতিয়া কেতিয়াবা হয়নে এতিয়া হয় কেতিয়াবা কেতিয়াবা হৈ যায় এইটো MLA হোৱাৰ পিছতে ধৰক MLA হোৱাৰ আগতে যেনেকৈ যেতিয়া মন গৈছে ওলাই যাব পাৰিছে এতিয়া যাব পাৰেনে তেনেকৈ কোনটো ক'লে মানে ধৰক MLA হোৱাৰ আগতে আপুনি যেনেকৈ য'ত মন গৈছে ওলাই যাব পাৰিছে হয় এতিয়া মন গৈছে মই শিলচৰ গুচি গ'লোঁ এতিয়া মন গ'ল মই মুম্বাই গ'লোঁ এইটোতো চান্স নাই আপোনাৰ এতিয়া নহয় ন এতিয়া চান্স নাই এইটো এটা চিডিউলৰ ভিতৰত আপুনি কাম কৰিবই লাগিব আৰু ৰাতিপুৱাৰ পৰা মানুহৰ লগত মিলা আমাৰ গভৰ্ণমেণ্ট প্ৰগ্ৰামবিলাক আছে গভৰ্ণমেণ্ট প্ৰগ্ৰামবিলাক অফিচিয়েল কাজ বহুত অফিচিয়েল কাম থাকে যেটো মানে আপুনি নিজেই কৰিব লাগিব ষ্টাফে কৰিব পাৰে কিন্তু আপুনি কৰিলে মানে ভাল হ'ব এইটো কামটো আপুনি নিজে কৰিবই লাগিব এতিয়াতো টাইমে নাই তেতিয়াহ'লে জীৱনটো ৰেষ্ট নাই দেখোন নাই ৰেষ্ট এইটোই আমি মানে এটা এক্সাম্পল দিছোঁ আমি আমাৰ ৰঞ্জিত দা আমাৰ মিনিষ্টাৰ ৰঞ্জিত দাসক মই দেখা পালোঁ যে যেতিয়া আমাৰ 2016ৰ ইলেকশ্যন এইটো চাগে আপোনাৰ 2014ৰ পৰা ৰঞ্জিত দা ষ্টাৰ্ট কৰিছিলে নেকি মানে মৰ্ণিং ৱাক কৰা আৰু এইটো সদায় মানে ডেইলি মৰ্ণিং ৱাকটো মানে তেখেতে আপলোড কৰি থাকে এইটো এটা গুড হেবিট আৰু ৰঞ্জিত দা কেনেকৈ টাইম ওলায় সিহঁতো মিনিষ্টাৰ তা আপুনি যেটো মন আপোনাৰ মন যেটো চাব এইটো কৰিব পাৰিব এতিয়া কেতিয়াবা ফেমিলি লৈ ফুৰিব যায়নে বাহিৰত হয় এইটো আমি কৰোঁ মই কুম্ভতো গৈছোঁ মই ফেমিলিৰ লগত গৈছোঁ মোৰ ছোৱালী বাহিৰত আছে কিন্তু আমাৰ মিছেছক লৈ আমি গৈছোঁ মই ট্ৰাই কৰোঁ ফেমিলিৰ লগত টাইম দিয়াৰ কাৰণে শিলচৰত ইউথ
পলিউশ্যন কিমানখিনি ওলাই আহিছে যদি কয় আমাৰ ইউথ জেনেৰেশ্যনৰ পলিউশ্যন অকণমান যদি কয় চাওক মানে ইউথৰ আজিকালি মানে চিষ্টেমটো মই এইটোৱে কৈছোঁ একদিন মানে আহিব এটা দিন আহিব যেটো দিনত আপোনাৰ এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিন্তু ইলেকশ্যন হ'ব এই ভোটিং শ্বুটিং আল্টিমেটলি বন্ধ হৈ যাব এনেকুৱা এটা পৰিস্থিতি আহি আছে আৰু ইয়াং যেটো মানে ক্ৰাউড ইয়াং যেটো মানুহ আছে ইয়াং ল'ৰা ছোৱালীবিলাক তেওঁলোকে মানে সদায় মানে ডেভেলপমেণ্টটো ভাল পায় মোৰো ছোৱালী আছে মই দেখিছোঁ ইমান মানে পলিটিক্সৰ ইমান ইণ্টাৰেষ্ট নাই কিন্তু মানে পলিটিক্স মানে আগতে এটা আছিলে শিক্ষাৰ মানদণ্ড যেটো সেইটো কিন্তু বাৰ না আছিলে এটা দিন লাহে লাহে আহিলে যে আমাৰ কৰ্পোৰেশ্যন ইলেকশ্যন এই কৰ্পোৰেশ্যন ইলেকশ্যনত আমি জানো যে পৌৰসভাৰ ইলেকশ্যন এডুকেশ্যনেল কোৱালিফিকেশ্যন এটা আছিলে কিন্তু এইবাৰ আপোনাৰ জেনেৰেল যদি খেলিব লাগে কৰ্পোৰেশ্যনত তেনেহ'লে গ্ৰেজুৱেশ্যনটো লাগিব এনেকুৱা এটা দিন আহি আছে মানে শিক্ষিত মানে ল'ৰা ছোৱালীবিলাক পলিটিক্সত আহিব কিন্তু তেওঁলোকৰ আগতে ইণ্টাৰেষ্ট না আছিলে কিন্তু মই দেখিছোঁ যে মানে আপুনি যেটো ডেভেলপমেণ্টৰ কথা চিন্তা কৰিছে এইটো 10 years 15 yearsৰ মানে হাফ 10-15 yearsৰ কথা চিন্তা কৰিছে তেওঁলোকে ইমান চিন্তা কৰিব যে আহা 50 yearsৰ পিছত কি হ'ব পাৰে এনেকুৱা চিন্তা তেওঁলোকে কৰি থাকে তো এই ইয়াং জেনাৰেশ্যনৰ মানে অপিনিয়নটো লৈ যদি আপুনি কাম কৰিব পাৰে তেনেহ'লে কিন্তু আপুনি এটা ভাল কাম কৰিব পাৰে মই ভাবোঁ আপুনি লয় ইয়াং জেনেৰেশ্যন মই যিমান পাৰোঁ ইয়াঙৰ পৰা ল'ব চেষ্টা কৰোঁ যে কি কৰিব পাৰিলে ভাল হ'ব কেনেকুৱা কি হ'ব সমষ্টিটো কেনেকুৱা কি হ'ব আমাৰ সমষ্টিটো একচুৱেলি কি হ'ল মানে মই আগতে কৈছোঁ যে মানে শিলচৰটো পুৰণি চহৰ আৰু সৰু চহৰ আছে তেলে এইটো ডাঙৰ হ'ল মানে সমস্যাৰ পাহাৰ একদম শিলচৰত এই সমস্যাবিলাক ওভাৰকাম কৰিব হ'লে মানে শিলচৰটো অলপ টাউনটো এক্সটেণ্ডো কৰিব লাগিব আৰু আপোনাৰ টাউনটো এক্সটেণ্ড কিমান হয় টাউনটো এক্সটেণ্ড ৰেডিয়াছ আপুনি 5 কিলোমিটাৰ 6 কিলোমিটাৰ মান এক্সটেণ্ড হয় কিন্তু মানুহে মানে এটা অভ্যাস হৈ গ'ল যে মানে আমি একদম মিডল অফ দ্য টাউন থাকিম এইটো কৰি ক্ৰাউডটো বাঢ়িলে তো এইটো মই ভাবোঁ যে মানে টাউনটো অলপ এক্সটেণ্ড কৰিব লাগিব হৈ আছে এতিয়া চেমচাৰে এইটো বাৰবাৰ কৈ আছে যে টাউনটো অলপ এক্সটেণ্ড কৰি দিয়া তেনেহ'লে ভাল হয় আৰু ৰিং ৰোডবিলাক হৈ আছে ট্ৰাফিক কনজেশ্যনটো মানে এভইড কৰাৰ কাৰণে ৰিং ৰোড হৈ আছে এজন পলিটিচিয়ানৰ কাৰণে ছ'চিয়েল মিডিয়া কিমান ইম্পৰ্টেণ্ট হয় আৰু কিমান বেয়া হয় অকণমান যদি কয় আপুনি চাওক মানে ছ'চিয়েল মিডিয়াটো ইম্পৰ্টেণ্ট তাৰ কাৰণে মানে আগৰ এটা দিন আছিলে আপুনি কি কাম কৰিলে কি নাই বিতৰ্ক তৰ্ক এইটো এটাও নাই এতিয়া আপুনি মানে ছেকেণ্ডে মিনিটে কনচিয়াছ থাকিব লাগে যে আপুনি কি কাম কৰিলে তাৰ এগেইনষ্টত কি আহি যাব তাৰ কাৰণে কামটো ভাল হৈ আছে এইটো ছ'চিয়েল মিডিয়াৰ গুণ কিন্তু আৰু মই ভাবোঁ যে এইটো মানে অপজিশ্যনৰ কাম কৰি থাকে এই যে মানুহে মানে সদায় মানে কিছুমান মানুহতো এনে বেয়া লিখিব এইটো বাদ দিয়ক কিন্তু মেক্সিমাম মানুহে আপোনাক কিন্তু ভাল পায় কিন্তু তাৰ পিছতো কিন্তু বেয়া লিখিছে এইটো ৰিয়েলিটি কিন্তু হয় এইটো কিন্তু নিগেটিভলি নহয় কিন্তু আপোনাক মানে তেওঁলোকে মানে কৈ দিছে যে আৰু এনেকুৱা হ'লে কামটো হ'ব তো এইটো কোনে যদি পজিটিভলি লয় তেনেহ'লে ভাল নিগেটিভলি ল'ব নালাগে এইটো আৰু ছ'চিয়েল মিডিয়াটো তাৰ কাৰণে মানে ভাল আৰু বেয়াটো হ'ল এইটোৱে কৈছোঁ যে মানে মই দেখা পালোঁ 2022ত আমাৰ ইয়াতে ফ্লাড হ'ল আৰু এইটো এটা মেন মেকিং আছিলে ফ্লাডটো এই ফ্লাড হোৱাৰ পিছত কিছুমান মানে মানুহ আছে পলিটিকেল পাৰ্টিও আছে তেওঁলোকে কি কৰিলে মানে একদম ফেক একাউণ্টৰ পৰা 2-4টা একদম নিগেটিভ প্ৰচাৰ ষ্টাৰ্ট কৰিলে যেতিয়া নিগেটিভ প্ৰচাৰটো ষ্টাৰ্ট কৰিলে মানুহৰ দুখ ইমান পানী মানুহৰ খং উঠি আছে তো নেচাৰেলি তেওঁলোকেও এইটোত মানে কৰিছে জইন কৰিলে এই কমেণ্টবিলাকত এনেকুৱা কৰি মানে একদম অৱস্থাটো বেয়া কৰি দিছিলে তো এইটো এটা বেড চাইন মানে যি হয় মানে সত্যটো মানে ক'ব লাগে নিগেটিভ মানে প্ৰচাৰ কৰিব নালাগে নিগেটিভ প্ৰচাৰ কৰিলে কি হয় মানে আপোনাৰ কাৰণে হয়তো ভাল হ'ব যে আপোনাৰ কম্পিটিটৰজনক আপুনি মানে কণ্ডেম কৰিব এটা ৰাস্তা পালে কিন্তু কথাটো হ'ল যে সমাজৰ কি ক্ষতি হ'ব এইটো কিন্তু চিন্তা কৰিব লাগে এইটো চৰকাৰে কি কাম কৰিছে এইটো চৰকাৰক আমি কেনেকৈ এনকাৰেজ কৰিব পাৰোঁ সেইটো কিন্তু আমি চিন্তা কৰিব লাগে এইটো না কৰি যদি আমি কণ্টিনিউৱাছ চৰকাৰৰ গালি পাৰি থাকোঁ
চৰকাৰৰ প্ৰতিকেইটা কামত মানে কৰি থাকোঁ তেনেহ'লে এইটো নিগেটিভলি যাব আৰু এইটো সমাজৰ কাৰণে ক্ষতি। লাষ্ট মই আৰু এটা কথা সুধোঁ, ইলেকশ্যন খেলা লিডাৰ এজনে ছ'চিয়েল মিডিয়াৰ পৰা কিমানখিনি ভোট পাব পাৰে বা ছ'চিয়েল মিডিয়াৰ থ্ৰুত আমি জিকিব পাৰোঁনে, কি ক'ব আপুনি? নাচক মানে জিকাৰ এটা জৰিয়া হয়নে ছ'চিয়েল মিডিয়া? নাচক মই মানে মোৰ অপিনিয়নটো দিছোঁ এইটো। চাওক, যদি আপুনি ছ'চিয়েল মিডিয়াৰ ওপৰত যদি ছাৰ্ভে কৰে তেনেহ'লে মই ভাবোঁ যে 100% কাৰেক্ট ছাৰ্ভে মানে আপুনি মানে একজেক্ট ছাৰ্ভেটো নহ'ব কিন্তু। কাৰণ মই এতিয়াই কৈছোঁ যে যিমান মানুহে আপোনাক ছ'চিয়েল মিডিয়াত গালি পাৰিছে সেইটো কোনো কাৰণে আপোনাৰ ছ'চিয়েল মিডিয়াৰ মানে কোনো এটা কাম তেওঁলোকৰ ভাল লগা নাই, এইটো কাৰণে গালি পাৰিছে। বা গালি পাৰাৰ ৰিজনটো এইটোৱে আছিলে যে আপুনি এটা অলপ আকৌ মানে আৰু ভাল কৰিব লাগিব, আৰু ভাল কৰিব লাগিব, এইটো এটা পজিটিভ চেঞ্চ। কিন্তু যেতিয়া মানে আপুনি ইলেকশ্যনত থিয় দিব তেতিয়া কিন্তু এই মানুহে কিন্তু আপোনাক ভোট কৰিব। আৰু এইটো আপোনাক ভোট কৰাৰ কাৰণ এটাই কাৰণ, অনলি বিকজ অফ লটাছ, ভাৰতীয় জনতা পাৰ্টি চিম্বল। ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ প্ৰাণ পুৰুষ মোদীজী আৰু ইয়াতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আমাৰ মানে এটা গুড ফেচ, যিটো মই কৈছোঁ যে একজন গাৰ্জিয়ান, ভাল এজন লিডাৰ এতিয়ালৈকে অসমত আমিতো দেখা পোৱা নাই এনেকুৱা চিফ মিনিষ্টাৰ। যোৱা এই যে কোকৰাঝাৰৰ এই যে বিধানসভা পাতিলে সেইটো চেঞ্চটো কি আছিলে? ইমান ডাঙৰ এটা কাম কৰিলে, চি এম ছাৰেতো কৈছে আটাইতকৈ মানে ডাঙৰ কাম তেওঁৰ জীৱনত যদি কিবা হয় তেনেহ'লে কোকৰাঝাৰটো। কি কোকৰাঝাৰ আছিলে? কোকৰাঝাৰ কেতিয়াও চিন্তা কৰা নাই কোনে যাব, কোনে লিডাৰ গৈ মানে এতিয়া মিটিং পতা নাই, কিবা কৰা নাই। কোনো চিফ মিনিষ্টাৰ বাদ দিয়ক মানে এনে কোনো যাব পৰা নাই পলিটিকেল মানুহ। তাত গৈ চি এম ছাৰে একদম ধুনীয়াকৈ বিধানসভা পাতিলে। তো এইটোৱেই বিধানসভাৰ প্ৰথমবাৰ হৈছে কোকৰাঝাৰত, কেনেকুৱা এটা পাইছে আপুনি? যে আমি এনেই শুনা পাওঁ ন কোকৰাঝাৰ বা সিফালে মানুহ আমি অকণমান ভয় লাগে যাওঁতে, কি পাইছে আপুনি কওকচোন? না, এইটোৱে মানে এটা জেনেৰেল কনচেপশ্যন আছিলে যোৱাৰ কোকৰাঝাৰ। মই সৰুৰ পৰা শুনিছোঁ যে যদি মানে কোনো আপোনাৰ চৰকাৰী এমপ্লয়ীক যদি ট্ৰান্সফাৰ কৰিব লাগে তেনেহ'লে কোকৰাঝাৰ পঠাই দিম, ভাবুকি মানে তেতিয়াৰ পৰা এটা ভাবুকি আছিলে, কোকৰাঝাৰ পঠাই দিম। তো এনেকুৱা এটা ইম্প্ৰেশ্যন আহি গৈছিলে না। আমাৰ চৰকাৰ অহাৰ পিছত আমি কিন্তু সংগঠনৰ কামৰ কাৰণে কোকৰাঝাৰ লাষ্ট যোৱা যিটো ইলেকশ্যন আছিলে বাই ইলেকশ্যন গোসাইগাঁও কাম কৰি আহিলোঁ। তেতিয়া আমি দেখা পালোঁ যে কোকৰাঝাৰৰ মানুহ মানে ইপিনৰ মানুহ বহুত ভাল মানুহ। ডিপ্ৰাইভ হৈছিলে কাৰণে তেওঁলোকে মানে এজিটেশ্যনত গৈছে, এইবিলাক কাম কৰিছে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ইমান কনফিডেঞ্চ তেওঁলোকৰ। আমি দেখা পালোঁ যে আমি যেতিয়া মানে বাছত গৈছিলোঁ কোকৰাঝাৰ বিধানসভাৰ কাৰণে, তেতিয়া মানুহ ঘৰৰ পৰা আহি আমাক ৰিচেপশ্যন কৰি আছে, একদম থিয় হৈ মানে নেশ্যনেল হাইৱেত থিয় হৈ হাজাৰ হাজাৰ মানুহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৱেলকাম কৰি আছে। একদম চিটুৱেশ্যনটো একদম বেলেগ হৈ গ'ল, অপজিট চিটুৱেশ্যন হৈ গ'ল একদম। মিডিয়াত বহুত বিতৰ্কমূলক কথা আপোনাক আমি বহুত কম দেখা পাওঁ, কিয়? তাৰমানে বিজেপিৰ বহুত MLA আছে কিন্তু বিতৰ্কত বেছি যায়, আপুনি অকণমান কমকৈ যায় কিয়? নাই, কি লৈ বিতৰ্ক কৰিব? যদি মই এইটোও ক'লোঁ যে অখিল গগৈ ডাঙৰীয়া সদায় মানে এটা বিতৰ্ক সৃষ্টি কৰি থাকে বিধানসভাত, আজিও কৰিছে। এইবিলাক হ'লে আমি ডেফিনেটলি এটা কাউণ্টাৰ দিম। ফাল্টু এটা কথা লৈ আমি কিয় ক'ম? বাকী MLA বিলাক যোনে আপুনি কৈছে যে মানে বিতৰ্কত যায়, তেওঁলোকৰ নিশ্চয় ৰিজন আছে, কোনো এটা ভাল কথা লৈ বিতৰ্কত গৈছে। কিন্তু আমি মানে এতিয়া মানে বিতৰ্কটো নাই আমাৰ ইয়াত, কি কৰিম আৰু? সেইটো কিন্তু বহুত ডাঙৰ কথা যে বিতৰ্ক নাথাকাকৈ আমি ৰাইজৰ কাম কৰি আছোঁ, ৰাইজক সময় দি আছোঁ, সেইটো বহুত ডাঙৰ কথা আপোনাৰ। না, আপুনি যে মানে MLA বিলাকৰ কথা কৈছে, তেওঁক আপুনি যদি বিতৰ্কিত কিবা এটা কুৱেশ্যন কৰে তেনেহ'লে বিতৰ্কত তেওঁলোকে যাবই লাগিব, মোৰো যাব লাগিব, সেইটোৱেই কথা। আৰু আমাৰ দলৰ এটা ৰেষ্ট্ৰিকশ্যন থাকে সদায়। আমাৰ দলৰ এটা ছিষ্টেম আছে, যেতিয়া মই এটা এক্সাম্পল দিছোঁ আপোনাৰ ওচৰত, যেতিয়া 2011ত ফাৰ্ষ্ট নেশ্যনেল কাউন্সিল যিটো হৈছিলে গুৱাহাটীত হৈছিলে, আৰু নৰ্থ ইষ্টৰ ফাৰ্ষ্ট নেশ্যনেল কাউন্সিল ইয়াতে, তেতিয়া মানে মোদী ডাঙৰীয়া আপোনাৰ এই আমাৰ চিফ মিনিষ্টাৰ আছিলে। চিফ মিনিষ্টাৰ মোদী ডাঙৰীয়া যেতিয়া আছিলে তেতিয়াৰ পৰা মই ফেন।
কেনেকৈ মোদী ডাঙৰীয়াক মানে দেখিম আৰু সন্মুখৰ পৰা মোদী ডাঙৰীয়াক দেখা কথা কোৱা এইটো মানে বহুত মানে বিৰাট এচিভমেণ্ট এইটো তো আমি দেখা পালোঁ যে মোদী ডাঙৰীয়া আহিলে এইটো হলটোৰ ভিতৰত আমি একজেক্ট পাৰি গ'ল মানে 200+ অকল মানুহ আছিলে মানে এটা লিডাৰৰ হাৰ্ট বুলি ক'ব পাৰে বজাৰ বুলি ক'ব পাৰে ভাৰতীয় জনতা পাৰ্টিৰ লিডাৰৰ আৰু ইয়াতে 3 দিনৰ নেশ্যনেল কাউন্সিল আৰু লাষ্ট দিনাখন CM ছাৰ লাষ্ট ছেকেণ্ড দিন আমাৰ মোদী ডাঙৰীয়া আহিলে অহাৰ পিছত ইয়াতেতো মানে আপোনাৰ ৰেষ্ট্ৰিকশ্যন আছিলে প্ৰেছ মিডিয়াৰ ৰেষ্ট্ৰিকশ্যন আছিলে কিন্তু তেওঁলোকে একদম মানে ভিতৰৰ হলত সোমাই গৈছে তেওঁলোকে তো মোদী ডাঙৰীয়া এটাও মানুহৰ লগত কথা পতা নাই মিডিয়াৰ পাৰ্চনৰ মই এইটো মানে আচৰিত হৈ গ'লোঁ কি কৰিছে সব লিডাৰক গৈ মোদী ডাঙৰীয়া এনেকৈ নমস্কাৰ কৰিছে কথা পাতিছে সব লিডাৰবিলাকক গোটা ইণ্ডিয়াৰ লিডাৰ তো মই ভাবিলোঁ বাপৰে তাৰপিছত মোদী ডাঙৰীয়া এজন মানুহে কি এটা উৎপাত কৰিছে বাৰবাৰ মিডিয়াৰ পৰা তো মোদী ডাঙৰীয়াই কৈছে মোদী নে আগাৰ না বল দিয়া তো ইয়ে হা নেই হোগা তেতিয়া মই ভাবিলোঁ বাপৰে ইমান প্ৰাউডি মানুহজন কি হ'ব নেক্সট আৰু তাৰপিছত গম পালোঁ যে এই যে নেশ্যনেল কাউন্সিল যেটো চলিছিলে এই নেশ্যনেল কাউন্সিলটো মানে আপোনাৰ এটা ৰেষ্ট্ৰিকশ্যন মানে যদি মিডিয়াত কয় তেনেহ'লে অকল অৰুণ জেটলী তেওঁ এণ্ট্ৰাষ্ট কৰি দিছিলে তেওঁ ক'ব পাৰিব বাকীবিলাকে ক'লে মানে পাৰ্মিশ্যনটো ল'ব লাগিব তো ইমান এজন ডাঙৰ নেতা হোৱাৰ পিছতো আমাৰ পাৰ্টিৰ যেটো ইনষ্ট্ৰাকশ্যন এই ইনষ্ট্ৰাকশ্যন কিন্তু তেওঁ একদম মানে অক্ষৰে অক্ষৰ পালন কৰিছিলে আমাৰ মতো নেতা হ'লে তেতিয়া মিডিয়া ইমান মিডিয়া আহিলে ময়ো কৈ দিম কেতিয়া কি এটা কিন্তু মোদী ডাঙৰীয়াই কেতিয়া কোৱা নাই এটাও কথা কোৱা নাই আবেলি আমি দেখা পালোঁ যে অৰুণ জেটলী মানে ব্ৰিফিং কৰিলে MLA-বোৰৰ কোনো দলৰ পৰা কোনো আছেনে ৰেষ্ট্ৰিকশ্যনটো ডেফিনেটলি আছে যদি আপুনি চেনেলত যদি মাতিলে যাব পৰা কোনো চেনেলত যদি আপুনি মাতিলে যাব পাৰে আপুনি কিন্তু মানে আপোনাৰ পাৰ্মিশ্যন ল'ব লাগিব দলৰ পৰা কথা কিমান ক'ব এইটো দলৰ পৰা পাৰ্মিশ্যন লৈ ক'ব লাগিব আপোনাক ভাৰতীয় জনতা পাৰ্টি কিন্তু বেলেগ বস্তু অকল মানে বিধায়ক আৰু সাংসদ হোৱাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ দলটো নহয় থ্যাংক ইউ সো মাচ দাদা ভাল লাগিলে থ্যাংক ইউ আপোনাৰ কেনেকুৱা লাগিছে পডকাষ্ট ধুনীয়া লাগিছে বহুত ভাল লাগিলে আৰু মই একটা অনুৰোধ কৰিম আপুনি যেনেকৈ মানে চলাই আছে এনেকুৱা যদি চলাই থাকে মানুহে ভাল পাব আৰু আপোনাৰ ভিউৱাৰো বহুত বাঢ়িব তো বেষ্ট উইচেছ থাকিল থ্যাংক ইউ আৰু প্ৰাৰ্থনা থাকিলে আপোনাৰ চেনেলৰ কাৰণে থ্যাংক ইউ সো মাচ থ্যাংক ইউ